কাজলগাঁও সমষ্টিত মই ক'ব বিচাৰিছো মই ইপিপিএল দলত থাকা বা নাথাকা মই বিপিএফৰ বিৰোধী থাকিলেও পানীৰাম ব্ৰহ্মক হেৰুওৱা এই কাজলগাঁও সমষ্টিত দ্বিতীয় কোনো কেণ্ডিডেট নাই এইটো মই 100% ডাঠি কৈ ক'ব পাৰো পানীৰাম ইতিমধ্যে জিকিল বুলি কোৱা যায় মই মাইনৰিটি লিডাৰ হিচাপে নথৈ মই দুখিত যে আজি আমাৰ যি ৱাকফ বোৰ্ড আজি আমাৰ জাতীয় এটা স্বাৰ্থ এই ৱাকফ বোৰ্ডত আজি ইপিপিএল চৰকাৰে বা জয়ন্ত বসুধাৰী এমপি ৰংগুৰা এমপি তেওঁলোকে আজি সমৰ্থন জনালে তাত মই বহুত দুখিত হৈছো আমাৰ জাতীয় স্বাৰ্থত আঘাত হৈছে গতিকে প্ৰমোদ বড়ো চৰকাৰে এই ভাঙা ঢোল বজাই যে আমি শান্তি আনিছো সেইটো তেওঁ ক'লে নহ'ব শান্তি তেওঁ আহাৰ 2 বছৰ আগতেই আমাৰ বিটিচিত শান্তি আহিছে হয় আচলতে মই অলপ ভুল পথত পৰিচালিত হৈছিলোঁ মই বিপিএফ দলত আগৰ পৰা আছিলোঁ বিপিএফত কাম কৰি মই যিটো মজা পাইছিলোঁ কিন্তু মই ভুলক্ৰমে আজি হয়তো ইপিপিএল দলত গ'লোঁ যে ইপিপিএলৰ দলৰ যি ভাষ্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ভাষ্য আছিল যে আমি আৰু ছুইজাৰলেণ্ডত যাব নালাগে ছুইজাৰলেণ্ডৰ বগা নীলা কলা ফুলবিলাক আপোনালোকে ইয়াতে দেখা পাব আৰু আমি এইখনকে আমাৰ বিটিআৰখনক আমি ছুইজাৰলেণ্ড বনাম কিন্তু আজি ছুইজাৰলেণ্ডৰ ঠাইত আজি সঁচাকৈয়ে 5 বছৰ চৰকাৰ গুচি গ'ল অতি দুখ আৰু পৰিতাপৰ বিষয়ে মই মাইনৰিটি লিডাৰ হিচাপে নথৈ মই দুখিত যে আজি আমাৰ যি ৱাকফ বোৰ্ড আজি আমাৰ জাতীয় এটা স্বাৰ্থ এই ৱাকফ বোৰ্ডত আজি ইপিপিএল চৰকাৰে বা জয়ন্ত বসুধাৰী এমপি ৰংগুৰা এমপি তেওঁলোকে আজি সমৰ্থন জনালে তাত মই বহুত দুখিত হৈছো আমাৰ জাতীয় স্বাৰ্থত আঘাত হৈছে আজি আমাৰ চৰকাৰ হোৱাৰ পিছত আমাৰ কমিউনিটিৰ কোনো এটা সুযোগ সুবিধা দিয়া নহ'ল আমাৰ মাইনৰিটি বোৰ্ড গঠন কৰা বুলি কৈ আমাক ফাঁকি দিলে আমাৰ মাইনৰিটি বোৰ্ড গঠন নহ'ল আজি আমাৰ নমিনেটেড এমচিএলএ এজন আমাক দিয়া বুলি কৈ দিয়া নহ'ল বিভিন্ন ক্ষেত্ৰত আমি বহুত ডিপ্ৰাইভ আৰু যাৰ কাৰণে মই আজি চিন্তা ভাৱনা কৰি যে এইবুলি আৰু মই যেহেতু বহুত ভুল কৰিলোঁ আৰু ভুলৰ সমাধাৰ কাৰণে মই হয়তো ইপিপিএল দল ত্যাগ কৰি মই বিপিএফ দলত যোৱাটোৱে ভাল হ'ব আৰু বিগত দিনত মই বিপিএফ দলত থাকি বিভিন্ন ৰাইজক চাকৰি বাকৰি পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মই ৰাইজৰ কাম কাজ সঁচা কৰিছিলোঁ বিভিন্ন ৰাস্তা ঘাট পদূলিৰ কাম কৰিছিলোঁ কিন্তু আজি দুখ আৰু পৰিতাপৰ বিষয় যে আজি কাজলগাঁও মিউনিচিপালিটি ৱাৰ্ড নাম্বাৰৰ 2 নম্বৰ ৱাৰ্ডৰ মই এজন সদস্য এজন মই ৰেচিডেন্সিয়েল মই তাৰে আৰু মোৰ ৱাৰ্ডৰ মোৰ ঘৰৰ বাও মোৰ ঘৰৰ পূবে পশ্চিমে যি দুটা ৰাস্তা আজি এক গাড়ী চেন গ্ৰেভেল দিব পৰা সুবিধা মই কৰি দিব পৰা নাই ৰাইজে চাঁদা তুলি আজি মোৰ ঘৰৰ সন্মুখৰ আৰু পিছফালে পূব আৰু পশ্চিমে দুইফালে দুটা ৰাস্তা ৰাইজে চান্দা তুলি যেতিয়া দিছে তেতিয়া তাত মোৰ লিডাৰৰ কি পৰিচয় থাকিব গতিকে মই এইবিলাক বহু কথা চিন্তা ভাৱনা কৰি এই দলত আৰু মই ভৱিষ্যত থাকি মই ৰাইজৰ বা মোৰ জাতিৰ হকে মই মাইনৰিটি লিডাৰ হিচাপে জাতিৰ স্বাৰ্থত কোনো কাম কৰিব নাপাম যে এইটো মই স্বতঃস্ফূৰ্তভাৱে মই ভাবি চিন্তি মই স্বতঃস্ফূৰ্তভাৱে মই আজি দল ত্যাগ কৰাৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে মই বিপিএফ দলত মই ইতিমধ্যে মই জইন কৰিছোঁ হয় যেহেতু নিৰ্বাচনৰ আগত প্ৰাকমুহূৰ্তত আপুনি ইপিপিএল দল ত্যাগ কৰি বিপিএফ দলত টকা পইচা ইতিমধ্যে মই বহুদিন ৰাজনীতি কৰিছোঁ আজিলৈ মোৰ তেনেকুৱা ধৰণৰ কোনো টকা পইচা লেনদেন বা কোনো মানুহৰ লগত তেনেকুৱা ধৰণৰ মোৰ প্ৰলোভন দি মানুহক কিবা কৰা এইটো আজিলৈ মোৰ কোনো ৰাইজে কোনো সমাজে ছ'চিয়েল ৱৰ্ক মই বহু কৰি আহিছোঁ আজিলৈকে মোৰ এনেকুৱা ধৰণৰ কোনো বদনাম দিব নোৱাৰে তাত সেইটো কথা মই ডাঠি কৰি ক'ব পাৰোঁ শান্তিটো ইপিপিএল দলে সেইটো এটা তেওঁলোকৰ ভঙা ঢোল বজাইছে শান্তিটো 18 চনতে আহিছে অল আউট উগ্ৰপন্থী অল আউট কৰিয়ে চেণ্ট্ৰেল চৰকাৰে 18 চনতে উগ্ৰপন্থী চব আঁতৰাই দি আমাৰ বিটিচি বুলি নহয় গোটেই ভাৰতবৰ্ষত আমাৰ শান্তি তেতিয়া 18 চনতে আহিছে আৰু এইটো ভাঙা ঢাক ঢোল বজাই প্ৰমোদ বড়ো ডাঙৰীয়াই তাকে কৈ ফুৰিছে যে আমি শান্তি আনিছোঁ যদি শান্তি আনিছে তেনেহ'লে এই উচ্ছেদৰ নটিচ কিয় হৈছে আজি উচ্ছেদৰ নামত আমাৰ কিমান হাজাৰ হাজাৰ মানুহে আজি ভুগিব লগা হৈছে সেইদিনা হাছৰাবাৰীত আমাৰ উচ্ছেদৰ নামত এজন মানুহ আত্মহত্যা কৰিব লগা হৈছে আজি তেওঁ আত্মহত্যাৰ দৰে ঘটনা কৰিব লগা হৈছে গতিকে প্ৰমোদ বড়ো চৰকাৰে এই ভাঙা ঢোল বজাই যে আমি শান্তি আনিছোঁ সেইটো তেওঁ ক'লে নহ'ব শান্তি তেওঁ আহাৰ 2 বছৰ আগতেই আমাৰ বিটিচিত শান্তি আহিছে হয় যেহেতু আপনি কাজলগাঁও সমষ্টি
কাজলগাঁও সমষ্টিত মই ক'ব বিচাৰিছোঁ, মই APPL দলত থাকা বা নাথাকা, মই BPFৰ বিৰোধী থাকিলেও পানীৰাম ব্ৰহ্মক হেৰুওৱা এই কাজলগাঁও সমষ্টিত দ্বিতীয় কোনো কেণ্ডিডেট নাই। এইটো মই 100% ডাঠি কৈ ক'ব পাৰোঁ। পানীৰাম ইতিমধ্যে জিকিল বুলি কোৱা যায়।